বহুজন বন্ধুৰ প্ৰশ্ন আছিলে যে ৰেকি জৰিয়তে আমাৰ শাৰীৰিক সমস্যাবিলাক মানসিক সমস্যাবিলাক নাইকিয়া কৰিব পাৰি নেকি আৰু আমি বৌদ্ধিক আৰু আধ্যাত্মিকভাৱে আমি স্বাৱলম্বী হ'ব পাৰোঁ নেকি বা আগবাঢ়ি যাব পাৰোঁ নেকি। নমস্কাৰ বন্ধুসকল, মোৰ নাম হৰকমণি দেউৰী আৰু মই ৰেকি বা ইনাৰ ট্ৰান্সফৰ্মেশ্যন থেৰাপি বিষয়ক লৈ পেলাই মাজে সময়ে কণ্টেণ্ট প্ৰস্তুত কৰোঁ। আপোনালোকে আমাৰ চেনেলটোক লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিব, যাতে এই বিষয়টোৱে অন্য বহুজন লোকৰ লাভান্বিত কৰে, অন্য বহুজন লোকক এই দিশ এটা দিয়ে বা এই বিষয়ত অভ্যাস কৰিবৰ কাৰণে প্ৰেৰণা যোগায়। বন্ধুসকল, ৰেকি বা মেডিটেশ্যন, মই ৰেকি বা মেডিটেশ্যন এইকাৰণে কৈছোঁ, দুইটা বিষয় যদিও অভ্যাস কৰাৰ প্ৰক্ৰিয়াটো বেলেগ বেলেগ হয়, তথাপিও বৌদ্ধিক আৰু আধ্যাত্মিকভাৱে আপোনাক স্বাৱলম্বী কৰে, আগবঢ়াই লৈ যায়। গতিকে ৰেকি হওক বা মেডিটেশ্যন হওক আপোনাৰ জীৱনৰ কাৰণে অতি লাগতিয়াল, অতি প্ৰয়োজনীয় অংশ। গতিকে আপুনি ৰেকি হওক বা মেডিটেশ্যন হওক, আপুনি তাক অভ্যাস কৰাটো অতি গুৰুত্বপূৰ্ণ। ৰেকি লাভালাভ বহুত আছে। ৰেকি কিছু লোকে ৰেকি অভ্যাস কৰে নিজৰ জীৱনৰ প্ৰাপ্তিৰ কাৰণে, কিছু লোকে নিজৰ শাৰীৰিক সমস্যা নাইকিয়া কৰিবৰ কাৰণে, কিছু লোকে বৌদ্ধিক আৰু আধ্যাত্মিকভাৱে আগবাঢ়ি যাব কৰে, কিছু লোকে মানসিক শান্তিৰ কাৰণে কৰে। প্ৰত্যেকৰে লক্ষ্য আৰু উদ্দেশ্য বেলেগ বেলেগ থাকে, কিন্তু ইয়াৰ লক্ষ্য উদ্দেশ্য যেনেকুৱাই নহওক, ইয়াত প্ৰাপ্তি নিহিত হৈ থাকে, প্ৰাপ্তি কামনা ইত্যাদিবোৰ নিহিত হৈ থাকে। গতিকে ৰেকিক আপুনি প্ৰাপ্তি বিষয়ত ব্যৱহাৰ কৰিব পাৰে, আপোনাৰ জীৱনৰ আশা আকাংক্ষাক পূৰণ কৰাৰ বাবে ৰেকি ব্যৱহাৰ কৰিব পাৰে। কিন্তু একে সময়তে আমি জনা দৰকাৰ যে শুদ্ধ দিশত যদি আপুনি তাক ব্যৱহাৰ নকৰে, তো নিশ্চিত ৰূপত ই আপোনাৰ কাৰণে বিপৰীত ফল দিব। গতিকে শুদ্ধ দিশত, সৎ পথত বা শুদ্ধ উপায়েৰে তাক ব্যৱহাৰ কৰি আপোনাৰ জীৱনটো সুন্দৰময় কৰাটো আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ। কিন্তু তাকে নকৰি যদি আপুনি অসৎ চৰিতাৰ্থ কৰিবৰ কাৰণে বা বেয়া চিন্তা কৰি আপুনি যদি কৰিবলৈ চেষ্টা কৰে, তো নিশ্চিত ৰূপত আপুনি তাৰ বেয়া ফল লাভ কৰিব। সেইকাৰণে ৰেকি সাধনা কৰোঁতে, ৰেকি অভ্যাস কৰোঁতে প্ৰথমতে সিদ্ধান্ত ল'ব লাগে যে আপুনি সঠিক দিশত তাক ব্যৱহাৰ কৰিব, সঠিক দিশত তাক আপুনি ইউজ কৰিব আৰু আপোনাৰ জীৱনটো সুন্দৰময় কৰি তুলিবৰ কাৰণে আপুনি ব্যৱহাৰ কৰিব। ইয়াৰ লগতে অন্য এজনৰ জীৱনৰ সুন্দৰ কৰিবৰ কাৰণে, সমাজখনৰ কাৰণে আপুনি তাক ব্যৱহাৰ কৰিব পাৰে। নিশ্চিত ৰূপত ই আমাৰ ইণ্টাৰনেল থেৰাপি বা ইনাৰ ট্ৰান্সফৰ্মেশ্যন থেৰাপি বুলি ক'ব পাৰে। আমাৰ যি মানসিক অৱস্থা, ই বহুত উচ্চ পৰ্যায়লৈকে লৈ যায়, শাৰীৰিকভাৱে আপুনি সবল হৈ পৰে। ৰেকি অভ্যাস কৰা অতি প্ৰয়োজন। বহু সময়ত ৰেকিক যি প্ৰফেচনেলিজিম ৰূপ দিয়া গৈছে, আজিকালি ৰেকিক ব্যৱসায়লৈ যি টাৰ্ণ কৰা গৈছে, এইটো এটা ভুল দিশ বা ভুল প্ৰক্ৰিয়া, যিটো আচলতে সদ্যহতে এজন শিক্ষকে বা এজন গুৰু বা এজন মাষ্টাৰে ব্যৱহাৰ কৰাটো উচিত নহয়। কিন্তু এই ভিডিঅ'টো যিহেতু তেওঁলোকক শিক্ষা দিয়াৰ কাৰণে বা তেওঁলোকক ক'বৰ কাৰণে ব্যৱহাৰ কৰা নাই, বনোৱা নাই, আমাৰ উদ্দেশ্য হৈছে যে যিসকলে বেছিক লেভেলত ৰেকি বিষয়ে চৰ্চা কৰিছে, তেওঁলোকে যাতে তেওঁলোকৰ জীৱনটো সুন্দৰময়, আশাময়, পজিটিভলি আগবঢ়াই নিব পাৰে, তাকহে অভ্যাস কৰিবৰ কাৰণে আমি আলোচনা কৰিছোঁ। বন্ধুসকল, ৰেকি অভ্যাস কৰিবলৈ আপুনি প্ৰথম অৱস্থাত নিজৰ যি শাৰীৰিক আৰু মানসিক এই অৱস্থাটোক অনুধাৱন কৰা দৰকাৰ। আপুনি যদিহে এটা খালী পাত্ৰ লয়, তাত আপুনি পানী ভৰাব পাৰিব, কিন্তু যদি এটা ভৰ্তি পানী থকা পাত্ৰত আপুনি অন্য পানী ভৰাব নোৱাৰে। সেইকাৰণে আপুনি প্ৰথমতে নিজক অনুধাৱন কৰা দৰকাৰ। কিমানবোৰ সমস্যা, কিমানবোৰ বিষয়ে আপোনাক জুৰুলা কৰিছে, আপোনাৰ দিনটো আপোনাক ব্যস্ত কৰি ৰাখিছে, আপোনাক অভ্যস্ত কৰি তুলিছে, এই বিষয়বিলাকৰ আপুনি এটা প্ৰপাৰ আইডিয়া কৰা দৰকাৰ। কি সমস্যাত আপুনি ডুবি আছে, যে এনেকুৱা নহয়তো যে আপোনাৰ সমস্যাই নাই কিন্তু আপুনি ভাবি আছে সমস্যা আছে বুলি। এনেকুৱা নহয়তো যে আপোনাৰ অতীতটোক আপুনি ধৰি আছে, এয়া আপোনাৰ সমস্যাৰ কাৰণ নহয়তো। বা যিবিলাক বিষয় আপুনি এৰি দিলে আপোনাৰ সমাধান হয়, তাক আপুনি হয়তো ধৰি আছে। বা যিবিলাক বিষয় নাপালে তাক লৈ আপুনি দুখ কৰি আছে, বা যিবিলাক বিষয় পাব বিচাৰিছে তাক লৈ আপুনি দুখ কৰি আছে। বিষয়বিলাক আপুনি অনুধাৱন কৰা দৰকাৰ, বিষয়বিলাক আপুনি বুজিবলৈ চেষ্টা কৰা দৰকাৰ যে একজেক্টলি কি হৈ আছে। ইয়াৰ পিছত আপুনি নিশ্চিত হোৱা দৰকাৰ যে আপোনাৰ প্ৰাপ্তি কি, আপুনি বিচাৰিছে কি। প্ৰকৃতাৰ্থত আমি নাজানো আচলতে আমি কি বিচাৰি আছো, আমাৰ জীৱনৰ লক্ষ্যই কি, বা আমি জীৱনটো কিয় জীয়াই আছো, জীৱনটোৰ পৰা কি আমি এক্সপেক্ট কৰা দৰকাৰ, ইত্যাদি বিষয়বিলাক আমি চিন্তা নকৰোঁ। আপুনি প্ৰপাৰ চিন্তা কৰা দৰকাৰ, প্ৰপাৰ এটা ৱেট যোৱা দৰকাৰ। কিন্তু যেতিয়া আপুনি ৰেকি বিষয়ত আপোনাৰ চিন্তা আহিছে, আপোনাৰ ব্ৰেইনত ৰেকিয়ে আপোনাক ক্লিক কৰিছে, আপুনি ভাবিছে মই ৰেকি বিষয়টো শিকিম, বা আপুনি এই ভিডিঅ'টো চাইছে, তো নিশ্চিত ৰূপত আপোনাক ওপৰলাই আপোনাৰ প্ৰভুৱে আপোনাক সহায় কৰিছে সঠিক দিশত যাবৰ কাৰণে। হাজাৰজনৰ লোকৰ ভিতৰত কিছু লোকে এই ধৰণৰ বিষয়বিলাকক চৰ্চা কৰাৰ সুবিধা পায়, বা এই ধৰণৰ বিষয়বিলাক তেওঁলোকে চৰ্চা কৰে। আৰু নিশ্চিত ৰূপত যিসকল ব্যক্তিয়ে এই বিষয়টো চৰ্চা কৰে, তেওঁলোকৰ জীৱনটো যিমানে কণ্টকময় হওক, যিমানে কষ্টকৰ হওক,
তেওঁলোকে তাক সুন্দৰকৈ উদযাপন কৰিব পাৰে, সুন্দৰকৈ আগবাঢ়ি যাব পাৰে। এটা কথা নিশ্চিত যে আপোনাৰ জীৱনটো দুখ আৰু কষ্ট থাকিব, সমস্যা থাকিব, কিন্তু এই ধৰণৰ শক্তিবিলাকে আপোনাক সহায় কৰিব তাক অভাৰটেক কৰিবৰ কাৰণে, তাক নেওচি আগবাঢ়ি যাবৰ কাৰণে, যুদ্ধ কৰিবৰ কাৰণে, যুদ্ধ জয় হ'বৰ কাৰণে। গতিকে নিশ্চিত ৰূপত আপুনি প্ৰথমতে নিজৰ যি মানসিক অৱস্থা তাক আপুনি অনুধাৱন কৰিবলৈ চেষ্টা কৰা দৰকাৰ, নিশ্চিত কৰা দৰকাৰ আপোনাৰ প্ৰাপ্তি কি, আপুনি বিচাৰিছে কি, আৰু আপোনাৰ জীৱনটোৰ লক্ষ্য উদ্দেশ্য কি। সাময়িক কিছু লাভৰ কাৰণে, সাময়িক কিছু বেনিফিটৰ কাৰণে, কামনাৰ কাৰণে আপুনি ৰেকি কৰাটো বহুত পৰিমাণে উচিত নহয়। আপুনি তাক সুন্দৰ ৰূপ এটা লৈ পেলাই, সুন্দৰ ধাৰণা লৈ পেলাই আমি ৰেকি অভ্যাস কৰিব লাগে। আপুনি প্ৰতিদিন তাৰ ফল পাব, প্ৰতিটো সময় আপুনি তাৰ ৰিজাল্ট পাব, আৰু আপুনি অনুভৱ কৰিব প্ৰকৃতাৰ্থত ৰেকি আপোনাৰ জীৱনত কিমান প্ৰভাৱ বিস্তাৰ কৰিছে। ৰেকিৰ অভ্যাস যদি আপুনি কৰিব বিচাৰিছে তেতিয়াহ'লে নিশ্চিত ৰূপত আপুনি এটা সময় নিৰ্ধাৰণ কৰা দৰকাৰ, আৰু কিছু দিন এই বিষয়টোৰ ওপৰত আপুনি গুৰুত্ব দিয়াৰো দৰকাৰ। বিশেষকৈ পৌৰাণিক সময়বিলাকত, আগৰ সময়বিলাকত ৰেকিক 3 দিনতে শেষ কৰে। ষ্টাৰ্টিং 3 দিনৰ পৰা মানে শিকিবৰ কাৰণে 3 দিন সময় ব্যৱহাৰ কৰে, আৰু 3 দিনত এজন মানুহ পাৰফেক্ট হৈ যায়। কিন্তু আজিকালি অলপ প্ৰফেচনেল ৰূপ দিছে, বিভিন্ন ধৰণৰ শিক্ষাগুৰুসকলে তাক এটা পেটাৰ্ণ মেইনটেইন কৰিছে, অলপ ডিগ্ৰী লেভেলৰ পেটাৰ্ণ মেইনটেইন কৰিছে, গতিকে তাৰ প্ৰক্ৰিয়াটো অলপ বেলেগ হয়। কিন্তু আপুনি 3 দিনৰ শিকিবৰ কাৰণে আপোনাৰ কাৰণে 3 দিনেই ইনাফ, আৰু তাক অভ্যাস কৰিবৰ কাৰণে আপুনি 21 দিনৰ অভ্যাস কৰাটো দৰকাৰ, আৰু তাৰপৰা কণ্টিনিউৱাছ অভ্যাস কৰাটো দৰকাৰ। এই অভ্যাসৰ ফলত আপুনি লাহে লাহে বুজি উঠিব ৰেকিৰ যি শক্তি, আৰু ৰেকিৰ পৰা আপোনাৰ জীৱনৰ যি শাৰীৰিক মানসিক ডেভেলপমেণ্ট হৈছে, আৰু বৌদ্ধিক আৰু আধ্যাত্মিকভাৱে আপুনি বহু স্বাৱলম্বী আগবাঢ়ি যাব পাৰিছে, তাক আপুনি অনুধাৱন কৰিব। সেইকাৰণে প্ৰথম প্ৰেক্টিকেলটো কৰা দৰকাৰ, লাহে লাহে আপুনি থিয়ৰী বুজি পাই যাব। ৰেকিৰ কাৰণে প্ৰকৃতাৰ্থত আপোনাক এজন গুৰু দৰকাৰ, আপুনি তেওঁৰ পৰা শিক্ষা লোৱাটো দৰকাৰ। বহু সময়ত শিৱ পাৰ্বতী গুৰু আছিলে, পাৰ্বতীও শিৱৰ গুৰু আছিলে। সেইকাৰণে গুৰু মানে এনেকুৱা নহয় যে এজন এনেকুৱাই হ'ব লাগিব, এনেকুৱা নহয়। গুৰু আপুনি যিকোনো এজন লোকক আপুনি গুৰু জ্ঞান কৰিব লাগিব, আৰু সেই বিষয়টো আয়ত্ব কৰিব লাগিব। যেনেকে শিৱই পাৰ্বতীক গুৰু জ্ঞান কৰিছিলে, পাৰ্বতীও শিৱক গুৰু জ্ঞান কৰিছিলে, আৰু যেতিয়া যিটো বিষয় ইজনে আনজনৰ পৰা শিকিব লগা আছিলে তাক শিকিছিলে। গতিকে গুৰুৱে মাত্ৰ আপোনাক দিশ দিব পাৰিব, কিমান আগবাঢ়ি গুচি গৈছে আপুনি সেইটো আপোনাৰ নিজৰ ব্যক্তিগত বিষয়। যেনেকে গৌতম বুদ্ধৰ বহুজন গুৰুৱে তেওঁক দিশ দিছিলে, কিন্তু পিছৰ পাছত গৌতম বুদ্ধ আগবাঢ়ি গৈছিলে, আৰু তেওঁ গুৰুসকলক পুনৰবাৰ তেওঁ দীক্ষা দিছিলে। সেইধৰণে আপুনিও আপোনাৰ এজন গুৰুৰ বেছিক লেভেলত হওক, ইনিচিয়েল লেভেলত এজন গুৰুক জ্ঞান কৰা দৰকাৰ, আৰু আপুনি আগবাঢ়ি যোৱা দৰকাৰ, আৰু তাৰপিছত আপোনাৰ নিজে আপুনি গতি কৰিব লাগিব। ৰেকিত আপুনি বুজি উঠিব যে আপুনি শাৰীৰিকভাৱে বা মানসিকভাৱে আপুনি এই বিশ্ব ব্ৰহ্মাণ্ডৰে অংশ হয়, এই শক্তিৰে আপুনি অংশ হয়, আৰু আপোনাৰ ভিতৰতো সেই বিশ্ব ব্ৰহ্মাণ্ডৰ যি ঐশ্বৰিক শক্তি লুকাই আছে। ক'ৰবাত আপুনি ঈশ্বৰৰ অংশ হয়, সেই ঈশ্বৰৰ অংশ কাৰণে আপোনাৰ ওচৰত ঐশ্বৰিক গুণ কিছুমান আছে। সেই ঐশ্বৰিক গুণখিনি আপুনি যদি ব্যৱহাৰ কৰিব জানে, আপুনি নিশ্চিত ৰূপত ফল পাব। কিন্তু যদি ঈশ্বৰীয় গুণ আপোনাৰ ওচৰত আছে, তো আপুনি ঈশ্বৰীয় স্বভাৱ কিছুমান থকা দৰকাৰ, ঈশ্বৰীয় লক্ষণ থকা দৰকাৰ, ঈশ্বৰীয় কাণ্ড কৰা দৰকাৰ। গতিকে আপুনি নিশ্চিত ৰূপত সেই বিষয়টো আপুনি জ্ঞান ধাৰণা কৰিব লাগিব। অসৎ নিগেটিভ ধাৰণা লৈ বেয়া চিন্তা কৰি আপুনি কেতিয়াও ৰেকি ব্যৱহাৰ কৰি সাৰ্থক হ'ব নোৱাৰে। ৰেকি বেছিক লেভেলত আপুনি নিজৰ যি শাৰীৰিক আৰু মানসিক হিলিং কৰিবলৈ শিকা যায়। আপোনাৰ শাৰীৰিক সমস্যাবিলাক, মানসিক সমস্যাবিলাক নাইকিয়া কৰিবৰ কাৰণে আপুনি ৰেকি ব্যৱহাৰ কৰাটো দৰকাৰ। আপোনাৰ বডিৰ যি অৰ্গেনছবিলাক, যেনেকৈ চক্ৰৰ বিষয়ে আপুনি জনা দৰকাৰ, 7 চক্ৰৰ কোনটো চক্ৰত কি বিষয় জড়িত হৈ আছে আপুনি জনা দৰকাৰ, কোনটো চক্ৰৰ লগত কেনেকৈ কালাৰ জড়িত হৈ আছে আপুনি জনা দৰকাৰ। ঠিক সেইধৰণে আপোনাৰ বডিৰ যি 24 ভাৰ্টিব্ৰা, আমাৰ বডিৰ বেক চাইডৰ যি 24 ভাৰ্টিব্ৰা, সেই ভাৰ্টিব্ৰাৰ লগত কেনেকৈ শৰীৰৰ অংগবিলাক জড়িত হৈ আছে, কিডনী, লিভাৰ, হাৰ্ট কেনেকৈ জড়িত হৈ আছে, আৰু লগতে সেই 24 ভাৰ্টিব্ৰাত কেনেকৈ আপুনি হিল কৰিব, কেনেকৈ আপুনি ট্ৰিটমেণ্ট কৰিব, তাক আপুনি জনাটো দৰকাৰ। আৰু যি ঈশ্বৰীয় শক্তিক আবাহন কৰিব জনা দৰকাৰ, ঈশ্বৰীয় শক্তিক আপুনি বুজি উঠা দৰকাৰ, তাক আপুনি ব্যৱহাৰ কৰিব জনা দৰকাৰ, তাক আপুনি নিজৰ ভিতৰত আবাহন কৰা দৰকাৰ। ইয়াৰ পিছৰ পৰ্যায়ত আপুনি ৰেকি হিলিং কৰোঁতে নিজক আপুনি ৰেকি হিল কৰিব, নিজক আপুনি প্ৰতিটো পইণ্টত হিল কৰিব, চক্ৰ হিলিং কৰিব। আৰু ছেকেণ্ড লেভেলত আপুনি ৰেকি নিজৰ জীৱনত প্ৰয়োগ কৰাৰ লগতে অন্য এজন লোকক আপুনি ৰেকি হিলিং কৰিবলৈ শিকিব, বা অন্য এজন লোকক ৰেকি আপুনি ব্যৱহাৰ কৰিবলৈ শিকিব। ইয়াৰ উপৰিও কিছুমান জাপানীজ চিম্বল থাকে, সেই চিম্বলবিলাক আপুনি ব্যৱহাৰ কৰিব পাৰিব। ৰেকিৰ যি মিকাও ওচৰি তেওঁ যিবিলাক ৰেকি ফৰ্মুলা আপোনাক দিছিলে, বা যিবিলাক থিয়ৰী বা যিবিলাক চিম্বল আপোনাক দিয়া যায়, সেইবিলাক আপুনি হিলিং সেইবিলাক কৰিব। কিন্তু এইটো এনেকুৱা নহয়, কম্পালচৰি নহয়, কাৰণ কিয় ৰেকি তাৰ আগতেও আছিলে, আৰু পৌৰাণিক সময়ৰ পৰা ৰেকি চলি আহিছে। গতিকে এই এটা প্ৰক্ৰিয়া হয়, চিম্বলবিলাক এটা প্ৰক্ৰিয়া হয়, বা সেইখিনি আপুনি অভ্যাস কৰিবৰ কাৰণে আপোনাক সুবিধাজনক এটা প্ৰক্ৰিয়া আপোনাক প্ৰদান কৰে। গতিকে সেইখিনি, আৰু পিছৰ পাছত আপুনি বুজি উঠিব যে আপুনি ঈশ্বৰীয় শক্তিক বা
ঈশ্বৰৰ যি অস্তিত্ব আৰু আপোনাৰ যি অস্তিত্ব তাৰ মাজত কোনো পাৰ্থক্য নাই। এটা আপেল কাটি দিলে যেনেকৈ টুকুৰা আপেলটো আপেলে হয় আৰু ডাঙৰ আপেলটো আপেলে হয়, দুই টুকুৰা আপেল হয়, তো আপুনিও ঠিক তেনেকৈ এটুকুৰা সৰু ঈশ্বৰৰ এটা অংশ হয়, আপুনি ঈশ্বৰীয় গুণ আপোনাৰ ওচৰত আছে, কাৰণ আপেলটোত সৰু টুকুৰাটোত যি গুণ আছে ডাঙৰ টুকুৰাটো সেই একে গুণ থাকে। তো আপুনি অনুভৱ কৰিব যে আপুনিও সেই ঈশ্বৰীয় শক্তিৰ অংশ, আপুনিও দেৱীৰে অংশ, আদি শক্তিৰে অংশ, আপুনিও শিৱ শক্তিৰে অংশ। যদি আপুনি বুজি উঠিব আৰু তাক আপুনি যেতিয়াই বুজি উঠিব আপুনি নিশ্চিত ৰূপত তাক সঠিক ৰূপত ব্যৱহাৰ কৰিব আৰু নিজৰ জীৱনটো সুন্দৰময় কৰাটোলৈকে সমাজৰ কাৰণে আপুনি প্ৰাৰ্থনা কৰিব, সমাজৰ কাৰণে আপুনি ৰেকি হিলিং কৰিব আৰু মানুহৰ জীৱনৰ যি দুখ, আপোনাৰ মানুহৰ জীৱনৰ যি কষ্ট, মানুহৰ জীৱনৰ যি সত্যতা তাক নিৰ্ধাৰণ কৰিবলৈ আপুনি আগভাগ ল'ব। এয়া এক মানৱতাৰ কাম, এয়া এক সমাজৰ শুদ্ধ দিশ, সমাজখনক সঠিক দিশত নিয়া কাম। আমাৰ আজি যুৱচাম যি বিচলিত হৈছে, যি বেয়া দিশত ধাবিত হৈছে, তাক সঠিক ৰূপ দিবৰ কাৰণে আধ্যাত্মিকভাৱে আমি কিছু আধ্যাত্মিক চৰ্চা কৰা দৰকাৰ, মেডিটেশ্যনৰ চৰ্চা কৰা দৰকাৰ, ৰেকি নিচিনা বিষয়বিলাক আমি চৰ্চা কৰা দৰকাৰ। এখন ঘৰ সুন্দৰ কৰিবৰ কাৰণেও ৰেকি অভ্যাস কৰা দৰকাৰ। আপোনাৰ যি ফাইনেন্সিয়েল দিশটো ভাল কৰিবৰ কাৰণেও ৰেকি অভ্যাস কৰা দৰকাৰ, মান সন্মান প্ৰাপ্তিৰ কাৰণেও ৰেকি অভ্যাস কৰা দৰকাৰ, প্ৰেম প্ৰাপ্তিৰ কাৰণে ৰেকি অভ্যাস কৰা দৰকাৰ, গুৰুৰ কৃপাৰ কাৰণে, ঘৰখনৰ কাৰণে, সতি সন্ততিৰ কাৰণে, জ্ঞান আৰু বুদ্ধিৰ কাৰণে, আপোনাৰ স্বাস্থ্যৰ কাৰণে আৰু এখন সুন্দৰ সমাজৰ কাৰণে ৰেকি অবিৰত অভ্যাস কৰা দৰকাৰ। আৰু এই ধৰণৰ অভ্যাসবিলাকে আধ্যাত্মিকভাৱে এখন সুন্দৰ সমাজ নিৰ্মাণত সকলোৱে আমি অংশীদাৰ হোৱাটো দৰকাৰ। ৰেকি কোনো ধৰ্ম নহয়, কোনো পন্থা নহয়, এটা প্ৰক্ৰিয়া হয়, এটা পথ হয়। তাক ব্যৱহাৰ কৰি বহুজন লোকে লাভান্বিত হৈছে, বহুজন লোকৰ জীৱন সুন্দৰকৈ উঠিছে, বহুজন লোকে ঈশ্বৰৰ অস্তিত্বক বুজি পাইছে, প্ৰতিটো সময় সুন্দৰকৈ উদযাপন কৰিছে। বৰ্তমান সময়ত যি আছে অতীত আৰু ভৱিষ্যতৰ চিন্তাই তেওঁলোকক কেতিয়াও দুৰ্বল কৰিব নোৱাৰে। গতিকে আপুনিও ইয়াৰ অভ্যাস কৰিব, আপুনি আপোনাৰ জীৱনটো সুন্দৰ কৰক, আপুনিও আশাময় কৰি তোলক আৰু এটাই জীৱন, এই জীৱনটোক সুন্দৰ কৰিবৰ কাৰণে আপোনাৰ হাতত যি সময় আছে, আপোনাৰ হাতত যি অপৰচুনিটি আছে, আপোনাৰ হাতত যি শৰীৰ আৰু মন আছে তাক ব্যৱহাৰ কৰক। নিশ্চিত ৰূপত আপোনাৰ জীৱনটো সুন্দৰময় হৈ উঠিব, আশাময় হৈ উঠিব। ডিছক্ৰিপশ্যনত বহুতো লিংক দিছোঁ, আপোনালোকে চাব পাৰিব। আৰু আমি এই ধৰণৰ বিষয়বিলাক মাজে কণ্টেণ্ট প্ৰস্তুত কৰি থাকোঁ। আমাৰ চেনেলটো লাইক আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে এই ধৰণৰ কণ্টেণ্টবিলাক আমি আপোনাক দি থাকিব পাৰোঁ। খুব সংক্ষেপে ক'বলৈ চেষ্টা কৰিলোঁ, কিবা ভুল ভ্ৰান্তি হ'লে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ, যাতে আপোনালোকে নিজৰ ভাতৃ জ্ঞান কৰি মোৰ এই কথাখিনি ক'বলৈ যাওঁতে যদি কিবা ভুল হৈছে ক্ষমা কৰিব। এইখিনিতে বিষয় সামৰিছোঁ। অন্য ভিডিঅ' আমি অন্য এই ধৰণৰ কণ্টেণ্টবিলাক প্ৰস্তুত কৰিম নেক্সট ভিডিঅ'।